যিসকলে মোৰ পৰা ব্লাউজৰ ফৰ্মা লৈছে তেওঁলোকৰ বাবে ভিডিঅ'টো মই লৈ আহিছোঁ আৰু যিটো ফৰ্মা মই আপোনালোকক দিছোঁ সেই ফৰ্মাটো ব্যৱহাৰ কৰি আজি মই আপোনালোকক ব্লাউজ এটা চিলাই দেখুৱাম। ফৰ্মা ব্যৱহাৰ কৰি ব্লাউজ কাটিংটো কেনেকৈ কৰিব লাগে আগৰটো ভিডিঅ'ত মই দেখুৱালোঁ আৰু এতিয়া মই ব্লাউজটো চিলাই দেখুৱাম। আপোনালোকেও যদি নতুনকৈ ব্লাউজ চিলাবলৈ শিকিছে তেনেহ'লে আপোনালোকেও চাওক। লাইনিং কাপোৰটোত ব্লাউজ কাটিংটো কৰি লৈ পাছত ব্লাউজ পিচটোৰ সৈতে লাইনিং কাপোৰটো এনেদৰে চিলাই ল'ব। এনেকৈ যদি চিলাই লোৱা হয় ব্লাউজটো চিলাবলৈ সুবিধা হয়। এতিয়া চাওক, ব্লাউজ পিচটোৰ বাঢ়ি থকা কাপোৰখিনি লাইনিং কাপোৰটোৰ সৈতে মিলাই সমান জোখত কাটি ল'লোঁ। আৰু আপোনালোকৰ যদি ব্লাউজ পিচটোত কাপোৰ কম থাকে তেনেহ'লে ছাইডৰ ফালে ইমান বেছি কাপোৰ ৰাখি নিদিব, নিজৰ জোখমতে ব্লাউজ কাটিংটো কৰি ল'ব। ব্লাউজটো চিলাবলৈ হ'লে প্ৰথমে সদায় ব্ৰা কাটটো চিলাই ল'ব লাগিব। ব্ৰা কাটটো চিলোৱাৰ আগতে দেখিছেনে মই ধুনীয়াকৈ ব্ৰা কাটটো মিলাই লৈছোঁ। ফৰ্মাবিলাকত যে মই লিখি দিছোঁ ABC এনেকৈ যে লিখি দিছোঁ, আপোনালোকে বাৰু বুজি পাইছেনে সেইখিনি? যদি বুজি পোৱা নাই তেনেহ'লে ভালদৰে শুনিব। A আৰু B যে লিখি দিছোঁ, মানে আপোনালোকে প্ৰথমে A আৰু B পাৰ্টটো চিলাই ল'ব লাগিব, মানে ব্ৰা কাটটো আৰু ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো। গম পাইছেনে? এয়া চাওক, A আৰু B এনেকৈ চিলাই ল'ব। যদি চিলনিবিলাক বেকা হয় আপোনালোকৰ তেনেহ'লে এনেকৈ চিন এটা দি ল'ব। দেখিছেনে ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটোত একেবাৰে সমান জোখত দুইফালে চিন দুটা দি লৈছোঁ। আৰু এতিয়া চাওক, মই এই ব্ৰা কাটটো চিলাই ল'ম। ব্ৰা কাটটো আৰু ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো দেখিছেনে দুয়োটা কোণ সমান জোখত এনেদৰে মিলাই লৈ ব্ৰা কাটটো চিলাই লৈছোঁ। এতিয়া মই চিলাই দিম চাব। চিলাই ল'ম চাব। এইটো ঠিক তেনেকৈ এই কোণটো এনেকৈ মিলাই ল'ব। দেখিছেনে? এইটো দেখিছেনে ব্ৰা কাটটো, এইটো দেখিছেনে ব্ৰা কাটটো, এই কোণ দুটা এনেকৈ মিলাই ল'ব, মানে শুকপতি ছাইডৰ এই কোণ দুটা এনেকৈ মিলাই ল'ব। ব্ৰা কাট দুটা চিলাই ল'লোঁ। এতিয়া ব্ৰা কাটৰ শ্বেপটো দিব লাগিব। শ্বেপটো দিবৰ কাৰণে চাওক, ব্ৰা কাটটোৰ মাজৰ অংশটো চিলাব লাগিব আৰু মাজৰ অংশটো চিলাবৰ কাৰণে এই চিলনি দুয়োটা এনেদৰে সমান জোখত মিলাই লৈছোঁ। আকৌ এবাৰ দেখাইছোঁ চাব। দেখিছেনে দুয়োটা চিলনি সমান জোখত এনেদৰে মিলাই লৈ মাজৰ অংশটো উলিয়াই লৈছোঁ। চাওক, মাজৰ অংশটো মই স্কেল পাৰ্টৰ সহায়ত পোনাই ল'লোঁ আৰু এতিয়া এই বন্ধ ছাইডটোৰ পৰা আধা ইঞ্চি দূৰত্বত এটা চিন দি লৈছোঁ। দেখিছেনে? আধা ইঞ্চি দূৰত্বত যে চিনটো দিছিলোঁ, এই চিনটোৰ পৰা আকৌ ওপৰৰ ফাললৈ কোণীয়াকৈ আঁচডাল টানি ল'লোঁ। দেখিছেনে? এতিয়া আঁচডালৰ ওপৰতে মই মাজৰ অংশটো চিলাই দিছোঁ। আপোনালোকে বুজি পাবৰ কাৰণে আকৌ এবাৰ মই চিলাই দেখুৱাইছোঁ চাব। দেখিছেনে দুয়োটা চিলনি সমান জোখত এনেকৈ মিলাই লৈ মাজৰ অংশটো উলিয়াই লৈছোঁ। আকৌ এতিয়া চাওক, ওপৰৰ পৰা কোণীয়াকৈ আঁচডাল টানি ল'লোঁ। এতিয়া এই আঁচডালৰ ওপৰতে চিলনিটো চিলাই দিছোঁ। ব্ৰা কাট দুটা চিলাই ল'লোঁ। এতিয়া ছাইড পাৰ্টটোৰ লগত ব্ৰা কাটটো চিলাব লাগিব। মানে আকৌ বুজাই দিছোঁ চাওক, A আৰু B চিলাই ল'লোঁ। A B চিলোৱাৰ পাছত C পাৰ্টটোৰ লগত চিলাব লাগিব, মানে এই ছাইড পাৰ্টটোৰ লগত ব্ৰা কাটটো চিলাব লাগিব। চিলোৱাৰ আগতে চাওক, মই ধুনীয়াকৈ আকৌ এবাৰ মিলাই চাই ল'লোঁ যাতে কোনো ধৰণৰ খেলি মেলি নহয়। এতিয়া চাওক, মই ব্ৰা কাটটো ছাইড পাৰ্টটোৰ লগত চিলাই ল'ম। ভালদৰে মন কৰিব। দেখিছেনে ব্ৰা কাটৰ চিধা ছাইডটো ছাইড পাৰ্টটোৰ চিধা ছাইডৰ ওপৰত এনেকৈ দি দুয়োটা ছাইডৰ
কোণ দুটা সমান জোখত মিলাই লৈ ব্ৰা কাটটো চিলাই দিছোঁ। ব্ৰা কাটটো ছাইড পাৰ্টটোৰ লগত চিলাই ল'লোঁ। এতিয়া চাওক ছাইডৰ ফালে বাঢ়ি থকা কাপোৰকণ এনেকৈ কাটি লৈছোঁ। কিয়নো ব্ৰা কাটটোৰ ওপৰৰ অংশটো মই চিলাব লাগিব, সেইকাৰণে ভিতৰৰ এই কাপোৰকণ কাটি লৈছোঁ। এই কাপোৰকণ যদি কাটি লোৱা হয় ব্লাউজটো ধুনীয়াকৈ ছেটিং হয়, মানে খুব ধুনীয়াকৈ মিলি যায়। সেইকাৰণে মই এই বাঢ়ি থকা কাপোৰকণ কাটি লৈছোঁ। আৰু দেখিছেনে কাপোৰকণ মই গাৰ ছাইডৰ ফালে এনেকৈ দি লৈছোঁ। এতিয়া চাওক ব্ৰা কাটটোৰ ওপৰৰ অংশটো ক'ত চিলাব লাগিব। দেখিছেনে এই যে ছাইড পাৰ্টটো ওলাই আছে, এই ছাইড পাৰ্টটোৰ একেবাৰে কিনাৰে কিনাৰে মই চিলাই দিম। এই চিলনিটো নিচিলালেও কোনো কথা নাই, কিন্তু মোক যিগৰাকী কাষ্টমাৰে এই ব্লাউজটো চিলাবলৈ দিছে তেখেতে মোক কৈছে যে ওপৰৰ ফালে এই চিলনিটো চিলাই দিবলৈ। সেইকাৰণে মই এতিয়া এই চিলনিটো চিলাই দিছোঁ। এতিয়া চাওক এই চিলনিটোৰ পৰা মাজত অকণমান গেপ ৰাখি আকৌ চিলাই দিছোঁ। ব্ৰা কাটৰ ওপৰৰ অংশটো চিলাই ল'লোঁ। আপোনালোকৰ যাতে কোনো ধৰণৰ খেলি মেলি নহয়, আকৌ এবাৰ মই বুজাই দিছোঁ চাব। এইটো হৈছে ডিঙিৰ ছাইডটো, আৰু যিটো যে অকণমান দকৈ কটা দেখিছেনে এই ছাইডটো হৈছে আৰ্মহোল ছাইডটো, আৰু এই ছাইডটো হৈছে ব্ৰা কাটৰ চিলোৱা ছাইডটো। দেখিছেনে এনেকৈ মিলিয়ে যাব। আকৌ এবাৰ চিলাই দেখুৱাইছোঁ চাব। দেখিছেনে ব্ৰা কাটৰ আৰু ছাইড পাৰ্টৰ এই দুয়োটা কোণ এনেদৰে মিলাই লৈ চিলাই দিছোঁ। চিলাই ল'লোঁ। এতিয়া চাওক চিলনিটোৰ বাঢ়ি থকা কাপোৰকণ গাৰ ছাইডৰ ফালে এনেকৈ দি লৈছোঁ। দেখিছেনে এনেকৈ দি লোৱাৰ পাছত আকৌ ব্ৰা কাটটোৰ ওপৰৰ ফালে চিলাই দিছোঁ। ওপৰৰ চিলনিটো আপোনালোকে ব্ৰা কাটটোৰ ওপৰত নিচিলাব সদায়। ছাইড পাৰ্টটো দেখিছে নহয়, ছাইড পাৰ্টটোৰ একেবাৰে কিনাৰে কিনাৰে চিলাই দিব। দুয়োটা ছাইড চিলাই ল'লোঁ। এতিয়া বেল্টৰ পিচটো চিলাব লাগিব, মানে ডি পাৰ্টটো চিলাব লাগিব। এতিয়া চাওক বেল্টৰ পিচটো চিলাবৰ কাৰণে আৰ্মহোলৰ এই দুয়োটা কোণ সমান জোখত এনেকৈ মিলাই লৈছোঁ। আৰু চাব যাতে কাপোৰটো আগাগুৰিয়া হৈ আছে নি, যদি আগাগুৰিয়া হৈ থকা দেখে তেনেহ'লে দুয়োটা পিচ সমান জোখত কাটি ল'ব। এতিয়া চাওক চিলনিটোৰ জোখত মই এনেকৈ অকণমান চিন এটা দি লৈছোঁ। দেখিছেনে গাৰ ছাইডৰ ফালে মই এনেকৈ চিনটো দি ল'লোঁ। আৰু এতিয়া চাওক হুকপটিৰ ছাইডৰ ফালেও চিলনিটোৰ জোখত এনেকৈ চিন এটা দি লৈছোঁ। এনেকৈ যদি আপোনালোকে দুয়োটা ছাইডতে চিন এটা দি লয় তেতিয়া বেল্টৰ পিচটো সমান জোখত দুয়োটা ছাইডতে চিলাব পাৰিব। দেখিছেনে এইফালেও মই অকণমান এনেকৈ কাটি লৈ চিন এটা দি ল'লোঁ। এতিয়া ইয়াতে মই বেল্টৰ পিচটো চিলাই দিম। বেল্টৰ পিচটো অকণমান দকৈ যে কটা দেখিছে, এই কটা অংশটো হুকপটিৰ ছাইডৰ ফালে এনেকৈ ৰাখি চিলাব লাগিব। এতিয়া চাওক বেল্টৰ পিচটো এনেকৈ লুটিয়াই লৈছোঁ, আৰু এই দুয়োটা কোণ মানে গাৰ ছাইডৰ ফালে দুয়োটা কোণ মিলাই ল'লোঁ, আৰু এইফালে এই দুয়োটা কোণ সমান জোখত মিলাই নল'ব। দেখিছেনে বেল্টৰ পিচটো যেনেদৰে আছে ঠিক তেনেদৰে চিলালেই হ'ল। এতিয়া চাওক মই বেল্টৰ পিচটো চিলাই ল'ম।
ব্ৰা কাটৰ মাজৰ অংশটো যে চিলাইছিলোঁ, সেই চিলনিটোৰ বাঢ়ি থকা এই কাপোৰকণ গাৰ ছাইডৰ ফালে এনেকৈ মুটুকাই লৈ চিলাই দিছোঁ। বেল্টৰ পিচটো এনেকৈ চিলাই ল'লোঁ। এতিয়া চাওক, বেল্টৰ পিচটো যাতে ভালদৰে মিলি যায় সেইকাৰণে আকৌ ওপৰৰ ফাললৈ দেখিছে নহয়, বেল্টৰ একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। আকৌ চাওক, মাজতে অকণমান গেপ ৰাখি চিলনিটোৰ ছাইডত আকৌ চিলাই দিছোঁ। বেল্টৰ পিচটো চিলাই ল'লোঁ। আপোনালোকে বুজি পাবৰ কাৰণে আকৌ এবাৰ চিলাই দেখুৱাম চাব। চাওক, বেল্টৰ পিচটো এনেকৈ লুটিয়াই ল'লোঁ। মানে দুয়োটা ছাইডৰে চিধা ছাইড দুটা মিলাই লৈ এনেকৈ চিলাই দিছোঁ। দুয়োটা ছাইডৰে বেল্টৰ পিচ দুটা চিলাই ল'লোঁ। এতিয়া হুকপটিৰ ছাইডটো চিলাব লাগিব। প্ৰথমে হুক যে লগোৱা থাকে সেই ছাইডটো চিলাই ল'ম। আৰু দেখিছেনে, কাপোৰখন অকণমান বহলকৈ কাটি ল'লোঁ আৰু ওপৰত এনেকৈ দি কাপোৰখন চিলাই লৈছোঁ। চিলাই লোৱাৰ পাছত এতিয়া চাওক, ভিতৰৰ ফালে দেখিছেনে, এই চিলনিটোৰ ছাইডতে আকৌ চিলাই দিছোঁ। হুকপটিৰ কাপোৰখন চিলাই ল'লোঁ। এতিয়া চাওক, কাপোৰখন এনেকৈ এটা ভাঁজ কৰি লৈ আকৌ এনেকৈ মুটুকাই একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। হুকপটিৰ ছাইডটো চিলাই ল'লোঁ। এতিয়া হুকৰ যে ৰছীকেইডাল লগোৱা থাকে সেই ছাইডটো চিলাই ল'ম। কাপোৰখন অকণমান বহলকৈ কাটি ল'লোঁ। এতিয়া চাওক, আপোনালোকে যদি কাপোৰখন ওপৰত ৰাখি এনেকৈ চিলাবলৈ অসুবিধা পায়, তেনেহ'লে চাওক, ভিতৰৰ ফালেও চিলাব পাৰিব। দেখিছেনে, কাপোৰখন এনেকৈ ৰাখি ল'ব আৰু ব্লাউজৰ এই চিধা ছাইডটো এনেকৈ ৰাখি চিলাব পাৰিব। আকৌ চাওক, চিলনিটোৰ ছাইডত আকৌ চিলাই দিছোঁ। হুকপটিৰ কাপোৰখন আপোনালোকে চাওক, ওপৰৰ ফালে দেখিছেনে, এনেকৈ ভাঁজ কৰিও চিলাব পাৰিব। কিন্তু মই এনেকৈ নিচিলাওঁ। কেনেকৈ চিলাম চাব। দেখিছেনে, ভিতৰৰ ফাললৈ কাপোৰখন এনেকৈ এটা ভাঁজ কৰি ল'লোঁ, আকৌ এটা ভাঁজ কৰি কিনাৰে কিনাৰে চিলাই দিছোঁ।
হুক পটিৰ ছাইড দুটা চিলাই ল'লোঁ, বাকীখিনি মই আপোনালোকক পাছৰটো ভিডিঅ'ত চিলাই দেখুৱাম।